Hello everyone, welcome to my channel. So আজি আপোনালোকৰ কাৰণে এটা ব্লগ লৈছো আৰু লগতে কিছু ইম্পৰ্টেণ্ট কথাও শ্বেয়াৰ কৰিব বিচাৰো। সো ভিডিওটো চাই থাকক, এনজয় কৰক। তো হেল্থটো সবতকৈ বেছি ইম্পৰ্টেণ্ট। আপোনাৰ কিবা আছে নাছে সেইটো নহয়, হেল্থটো ইম্পৰ্টেণ্ট। হেল্থটোত ইম্পৰ্টেঞ্চ দিয়ক, হেল্থটো ঠিক কৰি লওক। বহুতৰ পইচা পাতি বহুত থাকে, বেলেগ কামত খৰচ কৰে, তো হেল্থত আগতে খৰচ কৰক। হেল্থটো ভাল হ'লে বাহিৰা বস্তু সব কৰিব পাৰিব। বাট কিছুমানৰ আকৌ পইচা পাতি নাথাকে ন, সেনেকুৱা মানুহবিলাকৰ কাৰণে কৈছোঁ আপুনি কিছুমান মানুহক হেল্প খোজক, পিছত আপুনি তেখেতসকলকো হেল্প কৰিব পাৰে। তো তেনেকুৱাকৈ আপুনি জীৱনটো ভাল কৰিবলৈ চেষ্টা কৰক। পৃথিৱীখন বহুত বেছি ধুনীয়া কৰা মোৰ এটা ড্ৰিম আছিলে। হয়, মই বহুত নগণ্য হয়, আমাৰ পৰা অলপ প্ৰচেষ্টাই ন বহুত ডাঙৰ চেঞ্জ আনিব পাৰে। চ' ফাৰ্ষ্ট হেল্থ, দেন আপুনি বাকী ভাবিব পাৰে। ৰিচেণ্টলি মানে মই বহুত বেছি হেল্থ ইছ্যুজ ফেচ কৰিছিলোঁ, যেনে উইকনেছ হওক বা বহুত বেছি টায়াৰ্ড ফিল কৰা, পালছ ৰেটটো বহুত বেছি বাঢ়ি যায়। ষ্টাডিও ভালদৰে কৰিব পৰা নাছিলোঁ, ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। চ' তাৰপিছত মই বহুত বেছি হতাশাত ভুগিলোঁ, ডিপ্ৰেছড হৈ গ'লোঁ বহুত বেছি। তাৰপিছত মোৰ এজনী বা আছিলে, বহুত বেছি ক্ল'জ হয়, বহুত হেল্পফুল হয়। তেখেতে মানে মোক জনালে এজন ভাল ডক্টৰৰ ওচৰত যাবলৈ। তো তেনেকৈ গৈ এইখিনি কৰিলোঁ। তেখেতকো বহুত বেছি ধন্যবাদ, বহুত হেল্প কৰিলে। চ' মই ক'ব এইটোৱে বিচাৰিছোঁ যে আপুনিও যদি কিছুমান হেল্থ ইছ্যুজ ফেচ কৰে, তেতিয়া আপুনি প্লিজ সোনকালে ডক্টৰৰ ওচৰলৈ যাব, কোনোবাক সুধিব। আপুনি মানে এইটো লাজ নকৰিব, হেল্থটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। যদি হেল্থটোৱে নাথাকে পিছত গৈ কি কৰিব। হেল্থটোত বহুত বেছি ধ্যান দিয়ক, নাজানিলে আনক সোধক। বহুত এনেকুৱা জনা মানুহ আমাৰ আশে পাশে থাকে। ফেমিলিক কওক, ফেমিলিয়ে বুজি নাপালে আনক কওক, সেইটোৱে। চ' আপোনালোকে প্লিজ হেল্প বিচাৰি লওক, হেল্প কৰা মানুহ বহুত আছে হেল্প কৰা। চ' মই গ'লোঁ ডক্টৰৰ তাত, মোৰ বয়ফ্ৰেণ্ড গৈছে আৰু বাহঁতৰ লগত তেনেকৈ গ'লোঁ। গৈ দেখালোঁ আৰু ডক্টৰে। চ' কৈছে মাল্টিপল ইছ্যুজ আছে, তো সেইটো কাৰণে টেষ্ট কৰিব দিছে বহুতখিনি। তো টেষ্ট কৰা হৈছে, ৰিপৰ্টখিনি এতিয়ালৈ অহা নাই। ৰিপৰ্টখিনি আহিলে বাৰু গম পাম একচুৱেলি হৈছে কি। বাট প্লিজ মই আপোনালোকক অনুৰোধ জনাইছোঁ হাত জোৰ কৰি, আপোনাক যদি কোনোবাই বুজি নাপায় আপুনি চাৰ্চ কৰক, বহুত এনেকুৱা মানুহ আছে, তেখেতসকলক সোধক। হেল্থ প্ৰব্লেম হ'লে প্লিজ ইগন'ৰ নকৰিব। আৰু আপোনালোকৰ ওচৰত বহুত এনেকুৱা মানুহ থাকিব, হেল্প খুজিব লাগিব ন প্ৰব্লেমৰ টাইমত, হেল্প কৰিব মানুহে, আপুনিও কৰিব আনক, সেইটোৱে। চ' ঠিক তেনেদৰে ময়ো জনাব বিচাৰিছোঁ যে হেল্থটো কেতিয়াও ইগন'ৰ নকৰিব, নহ'লে বহুত পিছুৱাই থকা যায়। মই ষ্টাডি কৰিব পৰা নাই এতিয়া হেল্থটোৰ কাৰণে। চ' বহুতখিনি পিছ পৰি থাকিলোঁ। চ' বহুত টাইম ৱেষ্ট কৰিলোঁ, একো কৰিব পৰা নাই। ডিপ্ৰেশ্যনত গুচি গৈছোঁ, খুব ডিপ্ৰেশ্যন। এনেকুৱা লাগিছে যে মই জীৱনটো শেষ হৈ গ'ল গোটেই। তো তাৰপিছত যেতিয়া মই কথা পাতিলোঁ আনৰ লগত, ফিলিংছবিলাক শ্বেয়াৰ কৰিলোঁ, ধুনীয়া এডভাইচ দিলে যে ডক্টৰৰ তাত যাব লাগে, ইমান চিন্তা কৰিব নালাগে, সকলোৰে জীৱনত চিন্তা থাকে। তো ঠিক তেনেদৰে আপুনি চিন্তা নকৰিব। আৰু যদি কোনো নাই, ডাইৰেক্টলি আপুনি ডক্টৰৰ তাত যাওক, ভাল এজন ডক্টৰ বিচাৰি গুগল কৰি চাব পাৰে। তো সেনেকৈ গৈ পেলাই প্লিজ আপুনি নিজৰ ট্ৰিটমেণ্ট কৰক। চ' হেল্থ প্ৰব্লেম হ'লে কেতিয়াও ইগন'ৰ নকৰিব, যিকোনো প্ৰব্লেম, বিকজ এইটো গৈ আকৌ পিছত বহুত ডাঙৰ প্ৰব্লেম হৈ যায় ন, সেইটো কাৰণেই কৈছোঁ। চ' ষ্টাৰ্টিঙতে আপুনি দেখাবলৈ যত্ন কৰক, সেইটোৱে আৰু মোৰ ৰিকুৱেষ্ট। চ' ব্লগটো এনজয় কৰক। চ' আমি কিছুমান ক্লিপছ কৰিছিলোঁ ৰেকৰ্ডিং, বাট ইমান বেয়া অৱস্থাত তো ইমানখিনি কৰিব নোৱাৰি ন, সেইটো কাৰণে ভাল লাগিলে জনাব, বেয়া লাগিলেও জনাব। অলৱেজ ইউ আৰ ৱেলকাম। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং। আৰু যদি ভিডিঅ'টোত কিবা এটা ইনফৰ্মেশ্যন জানিব পাৰিছে, আপোনাৰ কিবা সহায় হৈছে, তো প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব। ধন্যবাদ। ইচিজিত কৈছে মানে হাৰ্টবিটটো বহুত বেছি, আৰু মানে এইটো বা হয়, মোক মানে বহুত বেছি হেল্প কৰিছে। আৰু এইটো বাবু হয়, বাবু মানে গৈছে আৰু ডমিন'জত গৈছে। আৰু এয়া মানে আমি আছোঁ আৰু ওপৰত মানে আমি টেষ্ট কৰিলোঁ আৰু তো যাই পেলাই কৈ আছোঁ আৰু কি কৰিবা, ফটো মাৰিব লাগে দিয়া। কোৱা। हेलो गाइस, আমি আইছো এনসিএস মল গুৱাহাটী আদাবাৰী। আৰু এখানে আমাৰ এনসিএস মল। ঘৰত যাই পেলাই বেমাৰ দেখাই অলপ ফূৰ্তি কৰিলোঁ আৰু এইবিলাকে জীৱন দিয়ক। আজি আমি চিনেমা চাই যাওঁ নে? না নাকি ভয় লাগে
আজি ৰাতি ৰিপৰ্টটো ল'বা হা তুমি কি খাবা এইটো দেখাই দিয়ে কৈছে লৈ একো নাই ওলাই থাকোঁতে খাই থাকিব লাগিব জলদি জলদি কামুৰি খাই দিয়ে চুই চুই খাব লাগে মোৰ অসুবিধা হৈছে নেকি সেইকাৰণে বসছি ভালকৈ খাই লোৱা নেপেলাবা বাবু আঙুলিত লাগি যাব ভালদৰে